নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ অসমৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 8ৰ ভিডিঅ'টো, য'ত থাকিব 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ব্যাখ্যাৰ সহায়ত। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহকচোন তেন্তে আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। আৰু এটা কথা কৈ থওঁ, আপোনালোক যদি কোনোবাই মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই, তেন্তে ভিডিঅ'সমূহৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে মই দি যাম। আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব। তলত উল্লেখিত কোনজন ব্যক্তিয়ে দাণ্ডী যাত্ৰাত ভাগ লৈছিল? হু এমং দ্য ফলোয়িং পাৰ্টিচিপেটেড ইন দ্য দাণ্ডী যাত্ৰা? আমি পাইছোঁৱেই বিখ্যাত মহাত্মা গান্ধীৰ বিখ্যাত দাণ্ডী যাত্ৰা। ইয়াত অপশ্যনকেইটা দিছে ক তৰুণৰাম ফুকন, খ কুলধৰ চলিহা, গ নবীন চন্দ্ৰ বৰদলৈ, ঘ লীলাধৰ বৰুৱা। যে তলত উল্লেখিত কোনজন ব্যক্তিয়ে দাণ্ডী যাত্ৰাত ভাগ লৈছিল? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ঘ। মহাত্মা গান্ধীৰ কি হৈছিলে আহ্বান কৰ্মে লীলাধৰ বৰুৱাই 1908 পৰা 1972 চনত কি হৈছিলে তেওঁ দাণ্ডী যাত্ৰাত ভাগ লৈছিলে। ইয়াত ব্যাখ্যাটি দিছে যে উপনিৱেশিক ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত চলা এই আন্দোলন 1930 চনৰ 12 মাৰ্চৰ পৰা আৰম্ভ হৈ 1930 চনৰ 6 এপ্ৰিললৈকে চলিছিল। মহাত্মা গান্ধীৰ সৈতে বিশ্বাসযোগ্য মুঠ 79 জন স্বেচ্ছাসেৱকে এই যাত্ৰাত ভাগ লৈছিল। আৰু মহাত্মা গান্ধীৰ নিৰ্দেশতে কি হৈছিলে তেওঁৰ আহ্বান মৰ্মে লীলাধৰ বৰুৱাই এই দাণ্ডী যাত্ৰাত ভাগ লৈছিলে। পৰৱৰ্তী প্ৰশ্ন, তলত উল্লেখিত কোনজন ব্যক্তিয়ে 1930 চনত ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল? হু এমং দ্য ফলোয়িং ৰিপ্ৰেজেণ্টেড আছাম এট দ্য ৰাউণ্ড টেবল কনফাৰেন্স ইন 1930? কি কৈছে তলৰ উল্লেখিত কোনজন ব্যক্তিয়ে 1930 চনত যে ঘূৰণীয়া মেজমেল হৈছিলে তাত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াত অপশ্যনকেইটা দিছে ক চন্দ্ৰধৰ বৰুৱা, খ বিষ্ণুৰাম মেধি, গ হেমচন্দ্ৰ গোস্বামী, ঘ গোপীনাথ বৰদলৈ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব চন্দ্ৰধৰ বৰুৱাই 1930 চনত হোৱা ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। পৰৱৰ্তী, মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজাজনৰ নাম কি আছিল? দিছে মহাভাৰতৰ যুদ্ধত কামৰূপৰ এজন ৰজাই অংশগ্ৰহণ কৰিছিল, তেওঁ কোন আছিল? সুধিছে হু ৱাজ দ্য কিং অফ কামৰূপা টুক পাৰ্ট ইন দ্য বেটল অফ মহাভাৰত? ইয়াৰে অপশ্যনকেইটা দিছে ক নৰকাসুৰ, খ ভাস্কৰ বৰ্মন, গ ভগদত্ত আৰু ঘ বজ্ৰদত্ত। ইয়াত কোন হ'ব শুদ্ধ উত্তৰ? গ ভগদত্ত। তেওঁ কোন আছিল? নৰকাসুৰৰ পুত্ৰ। ভগদত্ত এজন প্ৰবল প্ৰতাপী বীৰ আছিল। নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত। নৰকাসুৰৰ বংশটোৰ নাম কি আছিল? ভৌম বংশ। আৰু সেই নৰকাসুৰে কি কৰিছিলে? কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিলে, মানে কামাখ্যা মন্দিৰৰ কাম তেওঁ সম্পূৰ্ণ কৰিছিলে। নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত। তেওঁ এজন প্ৰবল প্ৰতাপী বীৰ আছিল। তেওঁ কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল। লোকপ্ৰবাদ অনুসৰি গুৱাহাটীৰ বিখ্যাত দীঘলী পুখুৰী প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই জীয়াৰী দীঘলী ভানুমতীৰ নামত খন্দুৱাইছিল। আমি যি গুৱাহাটীত থকা দীঘলী পুখুৰী আমি সকলোৱে জানোৱেই, সেই দীঘলী পুখুৰীটো ভগদত্তই তেওঁৰ জীয়ৰী দীঘলী বা ভানুমতীৰ নামত এই পুখুৰীটো তেওঁ খন্দুৱাইছিলে। পৰৱৰ্তী প্ৰশ্ন, কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? সুধিছে হুইচ কিং ৰিবিল্ড দ্য কামাখ্যা টেম্পল? অপশ্যনকেইটা দিছে ক নৰকাসুৰ, খ ভাস্কৰ বৰ্মন, গ ভগদত্ত, ঘ বজ্ৰদত্ত। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব নৰনাৰায়ণ। ইয়াত নৰকাসুৰ নহয়, ইয়াত নৰনাৰায়ণ হ'ব লাগিছিলে। নৰনাৰায়ণ। কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰোৱাইছিল? ক নৰনাৰায়ণ, খ ভাস্কৰ বৰ্মন, গ ভগদত্ত আৰু ঘ বজ্ৰদত্ত। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক নৰনাৰায়ণ। 1565 খ্ৰীষ্টাব্দত কোচ ৰজা নৰনাৰায়ণে অসম বিখ্যাত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰোৱাইছিল। ইয়াৰ আগৰ প্ৰশ্নটিটো যি তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত লোকপ্ৰবাদ অনুসৰি গুৱাহাটীৰ বিখ্যাত দীঘলী পুখুৰী, ইয়াত মই নৰকাসুৰে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল বুলি কৈছিলোঁ। নহয়, ইয়াত নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰাইছিল। পৰৱৰ্তী প্ৰশ্ন দিছে কামৰূপ আক্ৰমণ কৰিবলৈ অহা প্ৰথমজন তুৰ্কী সেনাপতি কোন আছিল? কৈছে যে হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য ফাৰ্ষ্ট তুৰ্কিজ টু ইনভেড কামৰূপ?
কামৰূপ মানে তেওঁ আক্ৰমণ কৰিবলৈ প্ৰথমজন তুৰ্কী কোন আহিছিল, তুৰ্কী সেনাপতি কোন আহিছিল? ক দিছে কুতুবুদ্দিন আইবাক, খ মহম্মদ বিন বখতিয়াৰ খিলিজি, গ আলিবৰ্দী খাঁ আৰু ঘ মহম্মদ খিলিজি। আৰু কোন আহিছিলে? কুতুবুদ্দিন আইবাকৰ যি সেনাপতি আছিলে, তেওঁ বংগৰ শাসনকৰ্তা মহম্মদ বিন বখতিয়াৰ খিলিজিয়ে কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিলে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব খ মহম্মদ বিন বখতিয়াৰ খিলিজি। 1206 চনত দিল্লীৰ চুলতান কুতুবুদ্দিন আইবাকৰ সেনাপতি বংগৰ শাসনকৰ্তা মহম্মদ বিন বখতিয়াৰ খিলিজিয়ে কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিল। এয়ে আছিল মুছলমানৰ প্ৰথম আক্ৰমণ। মহম্মদ বিন বখতিয়াৰ খিলিজিয়ে 1206 চনত প্ৰথমবাৰ কামৰূপ ভ্ৰমণ কৰিবলৈ আহিছিল আৰু এয়াই মুছলমানৰ প্ৰথম কামৰূপ মানে অসম আক্ৰমণ প্ৰথম আছিল। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধীয়ে কোন চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল? ইন হুইচ ইয়েৰ ডিড মহাত্মা গান্ধী মেক হিজ ফাৰ্ষ্ট আছাম ভিজিট? কৈছে মহাত্মা গান্ধী অসমলৈ কেইবাৰ আহিছিলে? 4বাৰ আহিছিলে। আৰু তেওঁ প্ৰথমবাৰ অসমলৈ কোন চনত আহিছিলে সুধিছে। ইয়াৰে অপশ্যনকেইটা দিছে ক 1921, খ 1922, গ 1925, ঘ 1924। আৰু মহাত্মা গান্ধীয়ে প্ৰথম অসমলৈ আহিছিলে অপশ্যন ক 1921ত আহিছিলে। দিছে মহাত্মা গান্ধীয়ে মুঠ 4বাৰ অসম ভ্ৰমণ কৰিছিল। তেওঁ প্ৰথম 1921 চনত অসমলৈ আহিছিল। ইয়াৰ পাছত তেওঁ 1926 চনত, 1934 চনত আৰু 1943 চনত অসম ভ্ৰমণ কৰিছিল। 1921, 1926, 1934 আৰু 1946ত তেওঁ অসম ভ্ৰমণ কৰিছিল। তেওঁ মুঠ 4বাৰ অসম ভ্ৰমণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত মৃত্যুবাহিনী গঠন কৰা মহিলাগৰাকীৰ নাম কি আছিল? নেম দ্য উমেন হু ফৰ্ম দ্য মৃত্যুবাহিনী ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট। স্বাধীনতা আন্দোলন যেতিয়া চলি আছিল গান্ধীজীৰ নেতৃত্বত, তেতিয়া অসমত যি মৃত্যুবাহিনী গঠন কৰিছিলে সেই মহিলাগৰাকীৰ নাম কি আছিল সুধিছে। অপশ্যনকেইটা দিছে ক কনকলতা বৰুৱা, খ পুষ্পলতা দাস, গ চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ঘ নিৰ্মলপ্ৰভা বৰদলৈ। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন খ পুষ্পলতা দাস। অসমত মৃত্যুবাহিনী গঠন কৰা মহিলাগৰাকীৰ নাম আছিল পুষ্পলতা দাস। পৰৱৰ্তী প্ৰশ্ন, ঐতিহাসিক অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? ইন হুইচ ইয়েৰ দ্য হিষ্টৰিক আছাম একৰ্ড ৱাজ চাইন? ইয়াৰে অপশ্যনকেইটা দিছে ক 1985, 1985, 1986, 1986, গ 1988, 1988 আৰু ঘ 1990, 1990। আৰু অসম চুক্তি কোন চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক 1985ত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হৈছিল। অসমত সংঘটিত হোৱা অসম আন্দোলনৰ সমাপ্ত কৰিবলৈ ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ প্ৰতিনিধিৰ মাজত 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তিৰ ফলস্বৰূপেই অসমত এটা নতুন ৰাজনৈতিক দল আন্দোলনৰ নেতৃত্বই গঠন দিছিল। এটা নতুন ৰাজনৈতিক দল গঠন হৈছিল 1985 চনত। পৰৱৰ্তী প্ৰশ্ন, সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল? হুৱেন ৱাজ দ্য অল আছাম ৰায়ত সভা এষ্টাব্লিছড? অপশ্যনকেইটা দিছে ক 1928, 1928, খ 1930, 1930, গ 1933, 1933 আৰু ঘ 1932, 1932। আৰু ৰায়ত সভা কোন চনত সদৌ অসম ৰায়ত সভা কোন চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটি হ'ব অপশ্যন গ 1933 চনত সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথমখন অধিৱেশন যোৰহাটত হৈছিল। ইয়াৰ ৰায়ত সভাৰ উদ্দেশ্যনো কি আছিল আমি চাই লওঁ যে গ্ৰেজিং বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা, পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। মানে যি তেওঁলোকে সেই সময়ত মাটিৰ খাজনা দিবলগীয়া হৈছিল সেয়া অত্যাধিক পৰিমাণে হৈছিল, সেইবাবে সেই খাজনা হ্ৰাস কৰিবৰ কাৰণে গ্ৰেজিংবিলাক মানে গ্ৰেজিং কৰ মাটিৰ কৰবিলাক বন্ধ কৰিবৰ কাৰণে, তাৰপিছত পূৰ্ববংগৰ পৰা মানে বাংলাদেশৰ পৰা যিবিলাক প্ৰব্ৰজন আহিছিলে সেইবিলাক ৰোধ কৰিবৰ কাৰণে, সেইবিলাক বন্ধ কৰিবৰ কাৰণে সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিলে। আৰু সেয়া সদৌ অসম ৰায়ত সভা প্ৰথম 1933 চনত গঠন কৰিছিলে আৰু প্ৰথমখন অধিৱেশন যোৰহাটত হৈছিলে। পৰৱৰ্তী প্ৰশ্ন, আজিৰ ভিডিঅ'টি শেষৰটি প্ৰশ্ন, যোৰহাট সাৰ্বজনীন সভা কেতিয়া গঠন কৰা হৈছিল? হুৱেন ৱাজ দ্য যোৰহাট সাৰ্বজনীন সভা এষ্টাব্লিছড? ইয়াৰ অপশ্যনকেইটা দিছে ক 1886, খ 1890, গ 1880 আৰু ঘ 1885। মানে 1886, 1890, 1880 আৰু 1885। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ক
1886ত গঠন হৈছিল যোৰহাট সাৰ্বজনীন সভা আৰু তাৰ প্ৰথম সভাপতি আছিল নৰনাৰায়ণ সিংহ আৰু সম্পাদক আছিল জগন্নাথ বৰুৱা। 1886 চনত গঠন হোৱা যোৰহাট সাৰ্বজনীন সভাৰ প্ৰথম সভাপতি আছিল নৰনাৰায়ণ সিংহ আৰু সম্পাদক আছিল জগন্নাথ বৰুৱা। 1981 চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে এই সভাৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল। যি যোৰহাট সাৰ্বজনীন সভা তেওঁলোকে গঠন কৰিছিল, তাৰ পৰা যেতিয়া 1921 চনত প্ৰথমবাৰ গান্ধীজী অসমলৈ আহিছিল, তাৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল। আৰু এই যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য আছিল ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা, চৰকাৰৰ নীতিসমূহ জনসাধাৰণক বুজোৱা আৰু জনসাধাৰণৰ উন্নয়ন সাধন কৰা। কি হৈছিলে, ৰাইজৰ যিসমূহ আশা থাকে সেইবিলাক কি হৈছিলে বা তেওঁলোকৰ মানে যি চৰকাৰৰ ওচৰত তেওঁলোকৰ আশাসমূহক যিহেতু সাধাৰণ জনতাই সেইবিলাক গৈ তেওঁলোকে নিজে চৰকাৰৰ আগত অৱগত কৰিব নোৱাৰে, সেইবাবে এখন সাৰ্বজনীন সভা গঠন কৰিছিলে আৰু সেই মানে প্ৰতিষ্ঠানটোৰ জৰিয়তে কি হৈছিলে, ৰাইজৰ কিছুমান যি আশা আকাংক্ষা থাকে সেইবিলাক সেয়াৰ যোগেদি চৰকাৰক অৱগত কৰা হৈছিল আৰু চৰকাৰৰ কিছুমান যি নীতি নিয়ম থাকে সেইবিলাক জনসাধাৰণক বুজোৱা হৈছিল আৰু জনসাধাৰণৰ উন্নয়ন সাধন কৰিবৰ বাবে চেষ্টা কৰিছিল। আজিলৈ ইমানেই আছিল। ধন্যবাদ।